নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে আহি পাই গলহি ইলেকশন কয় নহয় কথাতে বোলে জুই পুৰি হাত পালেহি এতিয়াও কিন্তু একোৱেই নাই। আৰু এবাৰ সকলোৱে আশা কৰিছিলে যে বিৰোধীসকল এক হওক আৰু যিকোনো প্ৰকাৰে বিজেপি চৰকাৰক অতৰক, কিন্তু সেয়া হৈ উঠি আছে বৰ্তমানলৈকো ফুটুকাৰ ফেন। কিয় কলো ফুটুকাৰ ফেন? ইতিমধ্যে ইটোৱে সিটোক গালি দিয়ে, সিটোৱে সিটোক গালি দিয়ে, তাৰ বাদে অইন একো নাই। আৰু এবাৰটো আপোনালোকক কৈছে বিজেপিৰ বহু নেতা পালি নেতাৰ মানে এবাৰ ২ নম্বৰী যিসকল তেওঁলোকৰ কি হ'ব, টিকটটো কেনসেল হ'ব। কিন্তু সেই সুযোগতে বিৰোধীসকলে যদি একগোট হৈ পেলাই দেশৰ চিন্তা যদি সঁচাকে কৰিলে হয়, তেওঁলোকে এক হৈ পেলাই তেওঁলোকে ২৬ৰ ইলেকশ্যনত যিকোনো প্ৰকাৰে বিজেপিক হৰুৱাব পাৰিলে হয়। কিন্তু তাকে নকৰি তেওঁলোকে এটাই এটা সেইখন নাটকবাজি কৰি আছে। এতিয়া সিদিনাখন যি হৈ গৈছে তেওঁলোক একত্ৰিত হৈছিলে, কিবা আলোচনা বিলোচনা হৈছিলে, আপোনালোকে দেখিছে। তাৰ পিছত বোলে একো সুংসত্ৰই নাই, আৰু সেই সুংসত্ৰ নাই কাৰণে গৌৰৱ গগৈ খং উঠিছে। ইতিমধ্যে গম পোৱা মতে অখিল গগৈ কিবা কিবি কামত বাহিৰতলৈ গৈছে, লাইভত দেখিছো, তাৰ বাদে বেলেগ হেৰিত দেখা নাই বাৰু। আৰু গৌৰৱ গগৈ তাতে ক্ষুণ্ণ হৈছে যে এতিয়ালৈকে একো খবৰ খাতি দিয়াই নাই। আৰু সেইটো আপোনালোকে নিজে কওকচোন, বেলেগত গৈ পেলাই লগ চক ধৰি থকাতকৈ এতিয়া ইলেকশ্যনৰ কাম নহয়নে? হয়তো তেওঁ ইলেকশ্যনৰ কামতো যাব পাৰে, সেইটো নাজানো, কিবা কথা বতৰা থাকিবও পাৰে কাৰোবাৰ লগত, বিৰোধী হেৰিৰ লগত। কিন্তু গৌৰৱ গগৈ তাতে খং উঠিছে, একো খা খবৰ নাই, একো আলোচনা বিলোচনা একো নাই। এনেকৈ হলে বাৰু আপোনালোকে নিজে ভাবি চাওক, তেওঁলোকে পাৰিবনে বাৰু বিজেপিক হৰুৱাব? সহজ কথা নাই বাৰু। মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী আমাৰ ইমান চতুৰ মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীজনক বাৰু হৰুৱাব পৰাটো সহজ কথা নাই। কিন্তু এইবাৰ এটা চান্স আছিলে। জুবিন গাৰ্গৰ কথাটো বাৰু এক চাইড, জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নানো। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক ইয়াৰ মাজত কিয় আনিব লাগে, কিন্তু জুবিন গাৰ্গক মেৰ পেচত সোমোৱা চৰকাৰখনে, এখন চৰকাৰে হ'ল মেৰ পেচত সোমোৱা, নহয়নে? আৰু বেলেগক দুখ দি পেলাই লাভ নাই। একদম মাটি বাৰীৰ পৰা আদি কৰি একদম সকলোখিনিতে মেৰপেচ, আৰু তেওঁলোকৰ হত্যাকাৰীসকল প্ৰায়খিনিয়ে এতিয়া সেয়া আনচাৰ শিল্পীসকলো আছে, আৰু জুবিন গাৰ্গৰ লগত থকা লালু পাঞ্জুখিনিওতো আছে। মই কথাৰ মাজতে কৈ দিলো। কিন্তু মোৰ মেইন কথাটো হ'ল কি কাৰণত অখিল গগৈৰ ওপৰত খং উঠিছে। মই কৈছো এই কথাটো যে গৌৰৱ গগৈয়ে কৈছে যে সেই এদিনে আলোচনা হৈছিলে, তাৰ পিছত আৰু হোৱা নাই। কিন্তু গৌৰৱ গগৈও আকৌ কম খুদা মানুহ নহয়, তেওঁ তেনেকে থাকিলে কিন্তু একো নাই, জিৰ'। তেওঁলোকে যদি ভাবিছে মনে মনে বোলে আমি মুখ্যমন্ত্ৰীক হেৰি কৰিম, জিকাম, তেওঁলোকৰ যদি কিবা স্বাৰ্থ আছে সেইটো নাজানো। কিন্তু গৌৰৱ গগৈও তেনেকে কৈ থাকিব নালাগে, বা অখিল গগৈও তেনেকে কৈ থাকিব নালাগে। মই যিটো হয় সেইটোহে কওঁ দেই। মই কোনো দলক ছাপোৰ্ট কৰি কথা নকওঁ, যোনে ২ নম্বৰী কৰে মই তাকেই কম কথাটো। গতিকে এইবিলাক কৰি মেলি কিবা লাভ আছে নেকি? আপোনালোক আহি পাই গলহি, ইলেকশ্যন আহি পাই গল, যিহেতু এতিয়া নৱেম্বৰৰ এই ২০-২১ তাৰিখ হলেই, হয় নে নহয়? ২২ তাৰিখে হলহি, ২১ তাৰিখ হল মই আজি ভিডিঅ'টো। গতিকে আৰুনো কেইটা মাহ আছে ইলেকশ্যনলৈ, হয় নে নহয়? খুব বেছি ৩ মাহ বা ৪ মাহ। এই ৩-৪ মাহত বাৰু কিবা কাম হবনে? এতিয়াও তেওঁলোকে সিদ্ধান্ত ল'বই পৰা নাই কোন কাৰ লগত থাকিব, কোনে কোনটো সমষ্টিৰ পৰা খেলিব, সেইবিলাক এতিয়ালৈকে একো হোৱাই নাই। তাৰ বাৰু কি আপোনালোকে নিজে বুজি ল'ব। আৰু মুখ্যমন্ত্ৰী কথাটোতো কথাই, তাৰ বাদে গৌৰৱ গগৈও আকৌ তল পৰি থকা নাই। কিছু লোক তেওঁ যদি ভাবিছে যে মই প্ৰয়াত তৰুণ গগৈ পুত্ৰ, তৰুণ গগৈ এজন নিকা মানুহ আছিলে, গম পাওঁ, নিকা মানুহ আছিলে, এজন বহুত ভাল মানুহ আছিলে। কিন্তু সেই বাপেকৰ মুখলৈ চাই যে পুতেকক ভোট দিব, সেইটো কিন্তু নহয় দেই। মুখেৰে ডাংকুপ মৰা কথা কলে নহব, মানুহে প্ৰাৰ্থীজনো চাব। গতিকে তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈয়ে কেনেকুৱাকৈ কি কথাত অখিল গগৈৰ ওপৰত খং উজাৰিছে আপোনালোকে চাই লওক। অখিল গগৈৰ ওপৰত কিয় ক্ষুব্ধ গৌৰৱ গগৈ? বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত কি পৰামৰ্শ আগবঢ়াইছিল অখিল গগৈয়ে? এখন বৈঠকৰ পাছত খবৰ নাই বিৰোধী ঐক্যৰ। এসপ্তাহ পাৰ হ'ল, কোনো সাৰসুৰ নাই বিৰোধীৰ। যোৱা ১২ নৱেম্বৰত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত হৈছিল বিৰোধী দলসমূহৰ বৈঠক।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ উদ্যোগত অনুষ্ঠিত হৈছিল বৈঠক। বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচন ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হয়। কিন্তু এইখন বৈঠকৰ পাছত বৰ্তমানেও অনুষ্ঠিত হোৱা নাই এখনো বৈঠক। ইপিনে এই বৈঠকৰ পাছত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত ক্ষুব্ধ গৌৰৱ গগৈ। 14 নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত অৰ্থাৎ 15 নৱেম্বৰত অখিল গগৈয়ে বিৰোধী ঐক্যৰ প্ৰসংগত কৰিছিল এই মন্তব্য। আমি অপজিশনস আর নট প্রিপেয়ার্ড টু ফাইট এগেইনস্ট বিজেপি। এতিয়ালৈকে যি ধৰণৰ প্ৰস্তুতি চলাব লাগিছিল, যি ধৰণৰ ষ্ট্ৰেটেজি লগাব লাগিছিল, যি ধৰণৰ লজিষ্টিক সাপোর্ট লগাব লাগিছিল, যি ধৰণৰ আমি নেৰেটিভ বনাব লাগিছিল আৰু অনবৰতে কাম কৰিব লাগিছিল, সেইটো এতিয়ালৈকে আমাৰ প্ৰিপেয়াৰ কৰি থকা। গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰোধী দলসমূহে যদি সঁচাকৈ ভালকৈ কাম কৰে তেতিয়াহ'লে বিজেপি অসমত হাৰিব, আৰু বিজেপিয়ে যদি বেছিকৈ কাম কৰে আৰু বিৰোধী দলবিলাকে যদি এতিয়ালৈকে থকা নিচিনাকৈ ৰৈ থাকে তেতিয়াহ'লে আমি হাৰিম। কথা সেইটোৱে, খোলাখুলি কথা। নতুন দিল্লীলৈ যোৱা অখিল গগৈক সাংবাদিকে বিৰোধী ঐক্যৰ প্ৰসংগত সোধাত তেওঁ এই মন্তব্য কৰিছিল। লগতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বিৰোধী ঐক্যৰ সন্দৰ্ভত আগবঢ়াইছিল এই পৰামৰ্শ। কি কৰিব লাগে মই ইতিমধ্যে আজি আচলতে গৌৰৱ গগৈলৈও এখন চিঠি দিছোঁ, কংগ্ৰেছৰ AICCলৈও মই এখন চিঠি দিছোঁ, আমাৰ অল অপজিশ্যনছবিলাকলৈ মই এখন চিঠি দিছোঁ যে আমি সঁচাকৈ যদি 2026 জিকিব খোজোঁ আন সকলো কাম আমি বন্ধ কৰি দিব লাগে। আমি আন সকলো কাম বন্ধ কৰিব লাগে আৰু 26ৰ কাৰণে বহি যাব লাগে। মইতো কৈছোঁ যে দৰকাৰ হ'লে এদিন, দুদিন, 3 দিন আমি একেৰাহে বহোঁ, টিভিক মাতি নহয়, নিজাববীয়াকৈ বহোঁ আৰু এইদৰে বহি আমি গোটেইখিনি ফাইনেল কৰি লওঁ, গোটেইখিনি ফাইনেল কৰি একেলগতে। নহয়, কাইলৈ পৰহিলৈ 7 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত 7 দিন 10 দিনৰ ভিতৰত আমি প্ৰস্তুত হ'ব লাগিব যে আমি কোনটো সমষ্টিত কোন পাৰ্টীয়ে ইলেকশ্যন খেলিম। পিছে অখিল গগৈৰ এই মন্তব্য আৰু পৰামৰ্শ শুনি এতিয়া অতিশয় ক্ষুণ্ণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সাংবাদিকে অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সুধিলেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উত্তৰ। অখিল গগৈৰ কথাৰ মাজত আকাশ পাতাল পাৰ্থক্য। দিল্লীলৈ গৈ কথাৰ সুৰ সলালে অখিল গগৈয়ে। অখিল গগৈ ডাঙৰীয়া 12 তাৰিখ আৰু অখিল গগৈ ডাঙৰীয়া 14 তাৰিখৰ মাজত আকাশ পাতালৰ কিয় ইমান পাৰ্থক্য আছে তেওঁহে জানে। গুৱাহাটীত আমাৰ সন্মুখত আৰু আমাৰ লগত সভা মিটিং কৰাৰ পিছত বাহিৰতো ঠিকেখিনি কথা ক'লে। 2 দিনৰ পিছত দিল্লীত গৈ তেখেতৰ সুৰ কেনেদৰে সলনি হ'ল, সাংবাদিকসকলক সম্বোধন কৰি এলায়েন্স সম্পৰ্কত কথাখিনি পাতিছে, ফেচবুকত তেওঁলোকৰ নিজৰ কথাবোৰ কৈছে, যিবোৰ কথা আমি এটা মিটিঙৰ মাজত পাতিব লাগে সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিছে। এই 12 আৰু 14 অখিল গগৈ ডাঙৰীয়াৰ মাজত ইমান পাৰ্থক্য কিয় তেওঁহে জানে। গৌৰৱ গগৈয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল 17 নৱেম্বৰত। তাৰ পাছত বুধবাৰে ধুবুৰী জিলা কংগ্ৰেছ ভৱনৰ আধাৰশিলা কাৰ্যসূচীত অংশ লৈ পুনৰ অখিল গগৈৰ বিৰুদ্ধে সৰব হ'ল গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতে অখিল গগৈ দিল্লীলৈ গৈ তেওঁলোকৰ স্থিতি সলনি কৰিলে। ভিতৰত যি আমাৰ আলোচনা হ'ল, য'ত আমাৰ সকলৰ একমত আছিল, তাৰ পিছত গৈ 2 দিনৰ ভিতৰত অখিল গগৈ ডাঙৰীয়া দিল্লীত গৈ তেওঁলোকৰ স্থিতিটো সলনি হৈছে, এয়া তেওঁহে জানিব। কিন্তু 12 তাৰিখত আমি যিখিনি কথা পাতিছিলোঁ এই কথাতে আমি অটল যে আমি সকলোৱে আমাৰ দায়িত্ব যে মাত্ৰ কাৰোবাক গুচাব লাগে, কাৰোবাক আঁতৰাব লাগে সেয়া নহয়। আমাৰ চৰকাৰ অহাৰ পিছত অসমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ বাবে আমাৰ ওচৰত কি পৰিকল্পনা, সেই পৰিকল্পনা নিজৰ মাজত আলোচনা কৰাৰ পিছত ৰাজহুৱা কৰাটো আমাৰ প্ৰথম কৰ্তব্য। এতিয়া এনেকৈয়ে চলিছে বিৰোধী ঐক্য। বিহাৰ বিধানসভা নিৰ্বাচনত বিৰোধী ধৰাখাই হোৱাৰ পাছতো অসমৰ বিৰোধীয়ে শিক্ষা লোৱা নাই। মহাশক্তিশালী বিজেপিক পৰাস্ত কৰিবৰ বাবে কিমান কষ্ট, কিমান শক্তি, কিমান পৰিকল্পনা আৰু কিমান ৰণকৌশল প্ৰস্তুত কৰিব লাগিব সেয়া এতিয়াও বুজি উঠা নাই বিৰোধী ঐক্যৰ নেতৃত্ব লোৱা গৌৰৱ গগৈ নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছে। গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত বিজেপিক পৰাস্ত কৰাৰ ভীমৰ বচন নিক্ষেপ কৰিয়েই যেন ভাবিছে 2026 চনত ৰাজ্যৰ পৰা বিদায় দিব গেৰুৱা দলটোক।
বিৰোধীয়ে এতিয়াও যদি বিহাৰৰ পৰা শিক্ষা ল'বলৈ বাকী আছে তেন্তে বিহাৰ নিৰ্বাচনত বিৰোধীৰ ফলাফলতকৈ 2026 চনত অসমত বিৰোধীৰ ফলাফল তাতোকৈও হ'ব অধিক শোচনীয়। নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট। দেখিলে নিশ্চয় কথাখিনি আৰু মই এতিয়া ভিডিঅ'টো আকৌ লগাই দিবলৈ লৈছো কিয় জানেনে নিউজবিলাক কিছুমানে কয় আপুনি এনে কথা কয় সেইটো কাৰণে মই এতিয়া আকৌ এনেকৈ নিউজ লগাই দিবলৈ আৰম্ভ কৰিছো গতিকে এতিয়া আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই।